অনসূয়া গগৈ, সাজু হৈ থাকিব সুমন গগৈ। নমস্কাৰ। আজি সভাত উপস্থিত থকা সকলোলৈকে মোৰ ভক্তিভৰা সেৱা জনাইছোঁ। মই যযাতি মুক্তি লাভৰ পুৰুষ চৰিত্ৰটো আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। অনুৰোধ কিয় পিতা? পিতৃয়ে পুত্ৰক আদেশ দিয়ে, অনুৰোধ নহয়। অনুৰোধৰ নোহে প্ৰয়োজন পিতা। এই জীৱনৰ গৰাকী তুমি, গতিকে যৌৱন কিয় পিতা? বিচাৰিলে দিব পাৰোঁ গোটেই জীৱন, দিব পাৰোঁ আপোন প্ৰাণ। কাৰণ পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমং তপ, পিতৰি প্ৰীতিমাপন্নে পিয়ন্তে সৰ্বদেৱতা। আহা পিতা, আহা, তোমাৰ ইচ্ছা পূৰ্ণ কৰি এতিয়াই মোৰ জীৱন কৰাহি গ্ৰহণ। আহা পিতা, আহা। পিতা, পুত্ৰৰ প্ৰণিপাত কৰিবা গ্ৰহণ। যৌৱনৰ সোণালী দিনত সকলো সুখ ত্যাগ কৰি পিতৃৰ ইচ্ছা অনুসৰি জৰাৰ বিনিময়ে মোৰ যৌৱন তেওঁক কৰিলো প্ৰদান। যদিও বাল্যভিছো মই যন্ত্ৰণা অশেষ, তথাপিতো ধন্য মই, ধন্য মোৰ জীৱন। হে প্ৰভু, আশীৰ্বাদ কৰিবা, পিতৃ পদে চিৰদিন ৰয় যেন মতি। যাওঁ মই খন্তেক বিশ্ৰামৰ হেতু, শৰীৰৰ যন্ত্ৰণাই আজি মোক কৰিছে দুৰ্বল। মোৰ দ্বিতীয় সংলাপটি হৈছে কংসালয়ৰ কংস চৰিত্ৰ। বল বসুদেৱ, বল দৈব্যকী, আজি মই নিজেই ৰথৰ বাক জৰি ধৰি তোমালোক দুয়োকে লৈ যাম মই যদুপুৰীলৈ। কোনে কৰে অটহাস্য আকাশ মাৰ্গত? মোকেই কুদেশ্য কৰে অটহাস্য শূন্য গগনত। দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব মোক অৱলীলাক্ৰমে। নাই, মিছা মিছা মিছা। সঁচা, অতি সঁচা। মনত পৰিছে মোৰ সেই দুৰ্যোগ দিবৰ আনন্দত আপোন পাহৰা হৈ পাহৰিছিলো মোৰ ভূত ভৱিষ্যত। হৰাই দিছে আজি মোৰ কৰ্তব্য নিজৰ। কালকেতু, ঘৰুৱা বিজুলী বেগে তব তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত
প্ৰজা পলাওক লৰি মিত্ৰকৰ কোনো নাই শত্ৰু সকলো বধ কৰা কামকেতো যাকেই য'তেই পোৱা বধ কৰা কলিয়াটো তাল হাতটো ৰণ দিয়া নাই মেলি দিয়া জোৰে জোৰে মথুৰাই প্ৰজা সাগৰ আনন্দৰ উৎসৱ হওক আজি এক ধ্বংসৰ ধুমুহা ধন্যবাদ প্ৰতিযোগীগৰাকীৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ।